নিৰ্বাচনী ৰণ MMD ফ'কাছৰ প্ৰথমটো প্ৰতিবেদন নাওবৈচা বিধানসভা সমষ্টিৰ পৰা। নাওবৈচা বিধানসভাৰ সমষ্টিৰ অন্যতম এটা পঞ্চায়ত হৈছে কমলাবৰীয়া পঞ্চায়ত। এই কমলাবৰীয়া পঞ্চায়তত আমি আছোঁ। অগপৰ যি শীৰ্ষ নেতৃত্ব, সেই শীৰ্ষ নেতৃত্বই ইতিমধ্যেই নিৰ্বাচনী প্ৰচাৰ অব্যাহত ৰাখিছে। আমাৰ লগত বহুখিনি অগপৰ নেতা আছে, বিশেষকৈ অসম গণ পৰিষদৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ নেতা আমাৰ লগত আছে। আমি তেওঁলোকৰ লগত কিছু কথা পাতিবলৈ চেষ্টা কৰিম। চাওক কেনেধৰণে অগপই বৰ্তমান সময়ত নিজৰ যি স্থিতি, সেই স্থিতি অটল ৰাখিছে, সংখ্যালঘু জনতাৰ কাষলৈ আহিছে আৰু ইটোৰ পাছত ইখনৰ পাছত সিখন আচলতে সভা সম্বোধন কৰা দেখিবলৈ পোৱা গৈছে। এইসমূহ দৃশ্যাংশ আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। অগপৰ নেতৃত্ব আছে, জিতু বুঢ়াগোহাঁই আমাৰ লগত থাকিব, ঋষিকেশ শৰ্মা আমাৰ লগত থাকিব। আমি কিছু কথা পাতিবলৈ চেষ্টা কৰিম। পোনপ্ৰথমে আপোনালোক সকলোকে MMD ফ'কাছলৈ স্বাগতম জনাইছোঁ। সংখ্যালঘু সমষ্টিত বিশেষকৈ ব্যাপক প্ৰচাৰ চলিছে। অগপৰ দলে যদি নামনি অসমলৈ চাওঁ, এতিয়া মানকাছাৰতো এটা উত্থান দেখিবলৈ পোৱা গৈছে। অগপৰ দলৰ যিটো ভেটি সংখ্যালঘু সমষ্টিসমূহত যথেষ্ট অসমৰ আটাইতকৈ পুৰণি দল। ইয়াৰ মাজতে বহুখিনি বিভেদৰ কথা আহিছিলে, হিন্দু মুছলমানৰ কথা আছিলে, কিন্তু আকোৱালি লৈছে। আচলতে চাওক, বৰ্তমান চৰকাৰখনৰ যিবোৰ উন্নয়নমূলক যিবোৰ আঁচনি আছে বা যিবোৰ কাম কাজ আছে, এইটোত হিন্দু মুছলমান সকলোৱে সমানে সমানে আগবাঢ়ি গৈছে, সকলোৱে সমানে সমানে এই আঁচনিখিনিৰ সুবিধা লাভ কৰিছে। কিন্তু তথাপিও আমি দেখিবলৈ পাওঁ ক'ৰবাত নহয় ক'ৰবাত মুছলমান মানুহখিনি কেতিয়াবা ক'ৰবাত তেওঁলোকে ভয় খায় যে কোনোবা নেতাই কেতিয়াবা তেনেকুৱা ধৰণৰ সাম্প্ৰদায়িক মন্তব্য দিলে অকণমান মুছলমান মানুহখিনিও অলপ ভয় খায়। আৰু সেয়েহে আমি অসম গণ পৰিষদৰ মই আৰু মোৰ সতীৰ্থ আমাৰ কাৰ্যকৰী সভাপতি ঋষিকেশ শৰ্মা, আমি প্ৰায় এনেকুৱা ধৰণৰ অঞ্চলবিলাকত যাওঁ আৰু আমি তেওঁলোকক আশ্বাস এটা দিব বিচাৰোঁ যে আপোনালোকে ভয় নাখাব। কিছুমান নেতাই কিছুমান ৰাজনীতিৰ কাৰণে বা ভোট পলাৰাইজ কৰিবৰ কাৰণে কিছুমান কথা কয়, কিন্তু আমি তেওঁলোকক ভয় নাখাব। আমি অসম গণ পৰিষদ আমি লগত আছোঁ আৰু আমি যেতিয়ালৈকে লগত থাকিম তেতিয়া তেওঁলোকে আমি হাৰ্ম হ'ব নিদিওঁ, ইন ফিউচাৰো আমি হাৰ্ম হ'ব নিদিওঁ। আমি মাথো তেওঁলোকক কৈছোঁ যে চৰকাৰৰ যিবিলাক সুবিধা আছে, আজি যদি হিন্দুৰ ল'ৰাটোৱে যদি ডক্টৰ হ'ব পাৰে, মুছলমানৰ ল'ৰাটো সমানে সমানে ডক্টৰ হ'ব লাগিব। হিন্দুৰ ল'ৰাটোৱে যদি ইঞ্জিনিয়াৰ হ'ব পাৰে, মুছলমানৰ ল'ৰাটো সমানে সমানে ইঞ্জিনিয়াৰ হ'ব লাগিব। কোনোবাই কিবা সাম্প্ৰদায়িক মন্তব্য কৰিছে, সেইটো বাদ দিয়ক, কিন্তু আমাৰ মূল কথাটো হ'ল ডেভেলপমেণ্ট। আজি আমি সোমাই আহোঁতে আমাৰ ডেভেলপমেণ্ট, আমি ৰাস্তা ঘাটবোৰ চাইছোঁ যে ডেভেলপমেণ্ট হোৱা নাই। কিহৰ কাৰণে হোৱা নাই? এই অঞ্চলৰ বিধায়কজন হ'ল কংগ্ৰেছৰ বিধায়ক হ'লে স্বাভাৱিকতে তেওঁ যিবিলাক চৰকাৰৰ পৰা আঁচনি আনিব লাগে তেওঁ সফল হোৱা নাই। আজি সেইকাৰণে আমি কৈছোঁ যে আপোনালোকে ৱাৰ্ডবিলাকত পঞ্চায়তবিলাকত আপোনালোকৰ প্ৰতিনিধি জয়ী কৰক, চৰকাৰত থকা প্ৰতিনিধি জয়ী কৰক, যাৰ জৰিয়তে আপুনি নিজৰ অঞ্চলৰ ৰাস্তাটো, নিজৰ অঞ্চলৰ যিবিলাক ঘৰ আছে, চৰকাৰৰ যিবিলাক ঘৰ আছে, সেই ঘৰবিলাক আপোনালোকে আনক। যিবিলাক চৰকাৰৰ সুবিধা আছে, যিবিলাক চৰকাৰৰ আঁচনি আছে, আপোনালোকে আনিবলৈ চেষ্টা কৰক। আজি আমি সকলোৱে জানো কংগ্ৰেছ এতিয়া নিশ্চিহ্ন হৈ গৈছে। কংগ্ৰেছৰ আজি 60-70 বছৰীয়া তেওঁলোকৰ যি ৰাজনীতি, আমাৰ সংখ্যালঘু মানুহখিনিক লৈ তেওঁলোকে কেৱল মাত্ৰ ৰাজনীতি কৰিলে। আজিৰ দিনটোতো তেওঁলোকে ৰাজনীতি কৰিলে, যাৰ ফলত আজি সংখ্যালঘু মানুহখিনি পিছ পৰি আছে। সংখ্যালঘু মানুহখিনি শিক্ষাৰ দিশতো পিছ পৰি আছে। আপুনি আজি নাওবৈচা সমষ্টিলৈ আহি ভাবেনে যে কংগ্ৰেছৰ ভেটি বৰ্তমান আছে নাওবৈচাত? মই কংগ্ৰেছ এটা পুৰণি দল আৰু বৰ্তমান যিহেতু তেওঁলোকৰ বিধায়ক ইয়াত আছে, স্বাভাৱিকতে কিছু হ'লেও তেওঁলোকৰ ইয়াত অৱস্থিতিটো থাকিবই নিশ্চিতভাৱে। আমি কোনো দলক নুই কৰিব নোৱাৰোঁ। কিন্তু বৰ্তমান আপোনালোকে চাওক, নৰেন্দ্ৰ মোদীৰ চৰকাৰ দিল্লীত আছে, কেন্দ্ৰীয়ত NDA চৰকাৰ আছে, অসমত মিত্ৰজোঁটৰ চৰকাৰ আছে। গতিকে মিত্ৰজোঁটৰ চৰকাৰ থকাৰ পিছত এই অঞ্চলটোৰ উন্নয়ন কিয় নহ'ব? এই বিধায়কে বেলেগ আছে, এই অঞ্চলৰ যিবোৰ ৱাৰ্ড মেম্বাৰবিলাক যদি চৰকাৰৰ পক্ষত থাকি যদি ৱাৰ্ড মেম্বাৰবোৰ জয়ী হৈ আহে, এই অঞ্চলৰ উন্নয়ন হ'ব। এই অঞ্চলৰ ডেকা ল'ৰাখিনিয়ে বা উঠি অহা প্ৰজন্মই চাকৰিৰ ক্ষেত্ৰতে হওক, পঢ়া শুনাৰ ক্ষেত্ৰতে হওক, সুবিধাবিলাক পাওক। আজি ইয়াৰ বিধায়কগৰাকীয়ে সদনত কি কৰিছে মই নাজানো, সদনততো তেওঁ কোনোদিনো আমি নেদেখোৱেই। আজি গাঁৱৰ মানুহৰ মাজতো তেওঁ নাই। আজি গাঁৱৰ মানুহৰ মাজত মই শিৱসাগৰৰ পৰা ইয়ালৈ আহিব লগা হৈছে। শিৱসাগৰৰ পৰা ইয়ালৈ আহি মই গাঁৱৰ ৰাইজক সজাগ কৰিব লগা হৈছে যে আপোনালোক আহক, ওলাই আহক, আপোনালোকৰ ৰাস্তা পদূলিবোৰ ঠিক কৰক, উঠি অহা প্ৰজন্মক আপোনালোকে চাওক, আপোনালোকৰ যিবোৰ চৰকাৰৰ আঁচনিৰ সুবিধাবিলাক লওক। আজি বিধায়কগৰাকীয়ে ইয়াত ভোটৰ সময়ত তেওঁলোকে ইয়াতে আহে, ভোট লৈ তাৰপিছত গুচি যায়। আজি চাওক পঞ্চায়তত কিমানবোৰ সুবিধা আছে, যিবোৰ সুবিধাইদি তেওঁলোকে নিজৰ অঞ্চলবোৰ ঠিক কৰিব পাৰে। আজি বিধায়কগৰাকীয়ে কাণ খাৰ নাই, তেওঁ কেণ্ডিডেট দিব লাগে কাৰণে দি দিছে ক'ৰবাত। আজি সেইকাৰণে আমি সজাগ কৰিবৰ কাৰণে ৰাইজৰ ঋষিকেশ শৰ্মা ডাঙৰীয়া আপোনাৰ কাষলৈ আহিছোঁ। ৰেচপেক্ট এটা দিলে, খুব ভাল লাগিলে। ভাষণৰ সময়ত আজান দিলে, ভাষণ বন্ধ কৰা হ'ল। হয়,
মানে চাওক, আজি আমি ইয়াতে আহি নাওবৈচা সমষ্টিত উপস্থিত হৈছোঁ। আমাৰ সন্মানীয় সভাপতি শ্ৰদ্ধা জিতু বৰগোহাঁই ডাঙৰীয়াই তেখেতে ইতিপূৰ্বে কৈছে যে তেখেতে শিৱসাগৰৰ পৰা আহি সুদূৰ বাট কৰি বা তেখেতে আহি ইয়াতে উপস্থিত হৈছে। আৰু আমিও গুৱাহাটীৰ পৰা আহি উপস্থিত হৈছোঁ। বিগত সময়ছোৱাত আমি অসমৰ বিভিন্ন ঠাইত আমি ঘূৰিছোঁ। বোকাখাতত আছিলোঁ, তাৰ পৰা আপোনাৰ নামনি অসমৰ বহু ঠাইত আছিলোঁ আমি। তাৰ পৰা আহি আজি আমি ইয়াতে উপস্থিত হৈছোঁ। গতিকে ইয়াৰে বাতাবৰণটো এতিয়া কংগ্ৰেছ আৰু উন্নয়ন দুটা মাজত বাতাবৰণটোৰ সৃষ্টি হৈ আছে। মানে উন্নয়ন মানে হ'ল আমাৰ মিত্ৰজোঁটৰ যিখন চৰকাৰ বৰ্তমান ইয়াতে আছে, বিগত সময়ছোৱাত যিখন চৰকাৰে অসমৰ ৰাইজৰ মাজত উন্নয়নৰ ধাৰা বোৱাই ৰাখিছে, সেই উন্নয়ন। আৰু এফালে হ'ল কংগ্ৰেছ। গতিকে কংগ্ৰেছে চাৰিওফালে অকল হিন্দু মুছলমানৰ ৰাজনীতি, সাম্প্ৰদায়িক বিভেদৰ ৰাজনীতিৰে তেওঁলোকে ৰাজনীতিটো কৰিব বিচাৰি আছে। আৰু আমাৰ যিখন মিত্ৰজোঁটৰ চৰকাৰ, সেই চৰকাৰখনে কিন্তু উন্নয়নৰ ধাৰাৰে ৰাজনীতিটো কৰিব বিচাৰি আছে। গতিকে আমি আশা কৰোঁ যে আহিব লগা সময়ত আমাৰ যিখন মিত্ৰজোঁটৰ চৰকাৰ আছে, সেইখন চৰকাৰৰ সপক্ষত পঞ্চায়তৰ যিখিনি ভোট আছে, বিপুলভাৱে আমাৰ জনগণে আমাৰ মিত্ৰজোঁটৰ চৰকাৰখনক সমৰ্থন কৰিব। আৰু এই পঞ্চায়তৰ যি নিৰ্বাচন, এই নিৰ্বাচনক সাফল্যমণ্ডিত কৰি পুনৰ এবাৰ উন্নয়নৰ ধাৰা বোৱাই তুলিব। স্থানীয় ৰাইজ আছে, মই আপোনাৰ কাষলৈ আহিছোঁ। বহুতে কয় আপোনালোকে AGPক বেয়া পায়, বহুতে কয় ন, ভাল পায় নে বেয়া পায়? ভাল পাওঁ। AGP কোনো বেয়া কৰা নাই আমাৰ। AGP বেয়া কৰা নাই, খালি আমাৰ চৰকাৰে খালি হিন্দু মুছলমান লৈ ৰাজনীতি কৰি আছে, এইটো শুনি পেলাই আমাৰ বেয়া লাগে। এতিয়া কংগ্ৰেছৰ নেতাই আহি ইয়াত কিবা কয় নাই? নাই, একো নকয়। AGP কথা বেয়াকে নকয়? নাই নাই, বেয়াকে নকয়। মানে হাতী ছবিত ভোটটো আপোনালোকে দিব? হাতী ছবিত আমি ভোট দিম। ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এয়া আছিল তেওঁলোকৰ স্থানীয় জনতাৰ প্ৰতিক্ৰিয়া। আচলতে যিহেতু চাচা কথা কয়, লুঙি টুপিৰ কথা কয়, দাড়িৰ কথা কয়, গতিকে তেওঁলোকে খুব স্পষ্টকৈ কৈছে যে আমি অসম গণ পৰিষদক ভোট প্ৰদান কৰিম। ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি নাওবৈচা সমষ্টি আৰু পঞ্চায়তলৈ যাম, কথা পাতিম, আপোনালোকক দৃশ্যাংশসমূহ দেখুৱাই থাকিম, কেনেধৰণে অগপ নেতৃত্বই প্ৰচাৰ অব্যাহত ৰাখিছে।